নমস্কাৰ বন্ধুসকল, ৩ মাহৰ কাৰ্যসূচীৰে আৰম্ভ কৰিছে লাচিত ঘাটত এক বিশেষ কাৰ্নিভেল ফেষ্টিভেল। হয়, মই আজি বৰ্তমান উপস্থিত হৈছোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত। আৰু এই ফেষ্টিভেলত আপোনালোকে কি পাব আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। আৰু এই ফেষ্টিভেল হৈ আছে গুৱাহাটী লাচিত ঘাটত হৈ আছে এই ফেষ্টিভেল। আৰু পোনপ্ৰথমতে সোমাই লৈছোঁ ভিতৰত। ইয়াৰ ভিতৰত আহিলে আপোনালোকে কি ফেচিলিটি পাব? আপুনি ৰাইড কৰিব পাৰিব স্পীড বোট, ৱাটাৰ ৰোলাৰ, ৰিভাৰ ৰেফটিং, জেট স্কাই, কায়েক, লেণ্ড এক্টিভিটিত পাই যাব, বুল ৰাইড, ৰকি ক্লাইম্বিং, জিপ লাইন, বংজি ইজেকশন, এটিভি, কিড টেম্পলিং, ৰূপ কোৰ্স, এয়াৰ গান শ্বুটিং। এই ফেষ্টিভেল আৰম্ভ হৈছে 15 ডিচেম্বৰৰ পৰা, শেষ হ'ব 15 মাৰ্চত। এই ফেষ্টিভেলত আহিলে পাই যাব বহুত ধৰণৰ সুবিধা, যেনে খাদ্য, আপোনাৰ সাজ পোছাক, সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আপুনি এইখন ফেষ্টিভেলত পাই যাব। বিভিন্ন ধৰণৰ ৰাইড, আপোনাৰ বন্ধুসকলৰ লগত আহক আৰু দুনিয়া সময় এনজয় কৰক। এয়া হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। এইখন ফেষ্টিভেল সম্পূৰ্ণৰূপে অসম চৰকাৰৰ দ্বাৰা পৰিচালিত হ'ব, সম্পূৰ্ণৰূপে 3 মাহ চলিব। এতিয়া আহক আপোনালোকে ভিতৰৰ দৃশ্যটো দেখুৱাও। আপুনি প্ৰথমে যদি সোমাই যায়, চাৰিওফালে এনেকুৱা মানুহ থাকিব আৰু ৰাতিৰ সময়ত বঢ়িয়া ভিউ। ইয়াত আহিলে ছোৱালীসকলৰ বাবে ফটো শ্বুট কৰা জেগা বহুত আছে। এয়া চাওক, এনেধৰণৰ সজাই ৰাখিছে। আৰু আমি গৈ আছো আমি বন্ধুসকলৰ লগত 3জন। ইয়াৰ ভিতৰত আজি আপোনালোকক ভিউ দেখুৱাম। এয়া চাওক, আগফালে আপুনি যদি ফটো মাৰিব ইচ্ছা ফটো মাৰিব পাৰে, ভিডিঅ' কৰিব পাৰে, ভিডিঅ' কৰিব পৰা ইচ্ছা। ইয়াত কোনো আহিলে কোনো ধৰণৰ টিকেট দিব নালাগে, ফ্ৰীতে আহিব পাৰিব। আপুনি যদি কিবা ৰাইড কৰিব বিচাৰে আপুনি ৰাইড কৰিব পাৰে, ইয়াত বহি আপুনি আড্ডাও মাৰিব পাৰে। বন্ধুসকলৰ লগত অলপ সময় কটাবলৈ এইখন ঠাইত আহক আৰু আজি আপুনি উপভোগ কৰক। আৰু আপুনি চাৰিওফালে যায়, য'ত যায় ত'ত চাব নতুনকৈ এনেধৰণৰ চাৰিওফালে ড্ৰেছিং কৰি ৰাখিছে, এনেধৰণৰ ষ্টাইল কৰিছে। আপুনি যোনফালে যায় সেইটো ফালতে ধুনীয়া ভিউ পাব, কিয়নো সন্মুখতে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ। আৰু এয়া হৈছে আমি গৈ আছোঁ, এয়া হৈছে আপোনাৰ উত্তৰ গুৱাহাটী, আমি আছোঁ দক্ষিণ গুৱাহাটী। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজত, বালিচৰৰ মাজত এনেধৰণৰ আজি ফেষ্টিভেল। এই ফেষ্টিভেল আৰম্ভ হৈছে 15 ডিচেম্বৰৰ পৰা, শেষ হ'ব 3 মাহ পিছত, অৰ্থাৎ 15 মাৰ্চত। ইয়াত আহিলে আপুনি জালমুড়ি বিশেষ কিবা খাব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ ৰাইডো কৰিব পাৰিব। এয়া চাওক, দিনৰ ভিউ যদি এনেকুৱা হয়, ৰাতি কেনেকুৱা হ'ব। আৰু ৰাতি হৈছে বেছি ইণ্টাৰেষ্ট জেগা, ৰাতি বহুত মানুহ হয়। আপুনি যদি আহিব বিচাৰে তেনেহ'লে ৰাতি আহক আৰু মজা ভিউ এনজয় কৰক। এয়া চাওক, এনেদৰে ভিতৰত হেৰি কৰি ৰাখিছে, আপোনাৰ মন পচন্দ ফটো শ্বুট কৰিব পাৰিব। ইয়াত আপুনি জীপ চাফাৰী, বিভিন্ন ধৰণৰ চাফাৰী কৰিব পাৰিব। তাতকৈ ইণ্টাৰেষ্ট কথা হৈছে আপুনি বন্ধুসকলৰ লগত আহক আৰু মজা এনজয় কৰক। বিভিন্ন ধৰণৰ খাদ্য পাব, আপোনাৰ সাজ পোছাক পাব, আৰু ৰাতি হ'লে আপুনি এনজয় কৰিব পাৰিব। ইয়াত সাংস্কৃতিক অনুষ্ঠান চলে। তাতকৈ বেছি দুখৰ কথা হৈছে যে ইয়াত কেইটামান ইম্পৰ্টেণ্ট ক্লিপ ল'ব পৰা নাই, যিহেতু কাপোৰ দোকান আছে, বহুত ধৰণৰ খাদ্যৰ দোকান আছে, সেইকেইটা ক্লিপ ল'ব পৰা নাই। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আপুনি এইখন ফেষ্টিভেল উপভোগ কৰিব পাৰিব। ৰাতিৰ ভিউ যদি এনেকুৱা হয় তেনেহ'লে কেনেকুৱা লাগিব আপুনি এবাৰ আহি চাওক। কেমেৰা দৃশ্য এনেকুৱা হয় যদি আপুনি বাস্তৱত আহি খোজকাঢ়ি দিয়ক, কিয়নো আপুনি যদি ভাবে যে ইয়াত অহালে আপুনি ঘৰত ঘূৰি যাব নোৱাৰে, কিয়নো ইয়াত এনেকুৱা ফেচিলিটি ৰাখিছে আপুনি নিজে ইয়াতে ৰুম লৈ থাকিব পাৰিব, কিয়নো এই ফেষ্টিভেলতে ৰুমৰ সুবিধা কৰিছে। তেনেহ'লে আৰু দেৰি নকৰিব, ইয়াত আহি যাওক, আহি আপুনি এনজয় কৰক। দেৰি নকৰি এতিয়া আহক আৰু এনজয় কৰক। ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি